আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ থাকে যে আমি আমাৰ চৰ অঞ্চলৰ প্ৰতিগৰাকী ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ হিচাপে গঢ়ি তুলিব লাগিব। কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ হিচাপে গঢ়িব লাগিলে আমাক কিহৰ প্ৰয়োজন হ'ব? আমাক স্কুল কলেজৰ প্ৰয়োজন হ'ব। গতিকে চৰ অঞ্চলবোৰত যেতিয়া স্কুল কলেজসমূহ প্ৰতিষ্ঠা কৰা হয় খুব বেছি ভাল লাগে। আৰু বিশেষকৈ BK জুনিয়ৰ কলেজে ছায়েন্স ষ্ট্ৰীম আৰম্ভ কৰিছে। ইতিমধ্যে আৰ্টছ ষ্ট্ৰীমৰ জৰিয়তে তেওঁলোকে খুব ভাল ৰিজাল্ট আগবঢ়াইছে। তেওঁলোকে মেট্ৰিকত খুব ভাল ৰিজাল্ট আগবঢ়াইছে। তেওঁলোকৰ ছোৱালীবোৰে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে, খুব ভাল হৈছে, ভাল পাৰ্চেণ্টেজ। আৰু এতিয়াৰ পৰা ছায়েন্স তেওঁলোকে আৰম্ভ কৰিছে। গতিকে এনেকুৱা এখন ঠাই য'ত মই আহিলোঁ, য'ত আহি মই এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াতে বিভিন্ন অজুহাত থাকিব পাৰে জীৱনটো অন্য ধৰণে জীয়াই থকাৰ, কিন্তু ইয়াতে তেনেকুৱা ধৰণৰ অজুহাতবোৰ নিদি ভালদৰে এটা জীৱন কটাবৰ বাবে এখন BK জুনিয়ৰ কলেজে ছায়েন্স ষ্ট্ৰীম আৰম্ভ কৰিছে। মই ভাবোঁ ইয়াতকৈ ডাঙৰ আৰু উপহাৰ একো হ'ব নোৱাৰে। বাল্য বিবাহ বন্ধ কৰাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি কি কৰিব লাগিব? প্ৰথমতে আমি বিজ্ঞান শিক্ষাৰে তেওঁলোকক শিক্ষিত কৰিব লাগিব। গতিকে বাল্য বিবাহ বন্ধ কৰাৰো এটা সুন্দৰ পদক্ষেপ বুলিয়ে মই কওঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছায়েন্স ষ্ট্ৰীম আৰম্ভ কৰিছে। বিশেষকৈ ছাত্ৰীসকলক ইয়াতে বিশেষ গুৰুত্ব দিয়া হৈছে বুলি জানিব পাৰিছোঁ। মোৰ খুব ভাল লাগিছে যেতিয়া 18 বছৰ বয়সলৈ তেওঁলোকে ইয়াতে পঢ়িয়ে থাকিব, এটা বাল্য বিবাহ নিজে নিজে বন্ধ হ'ব, বিভিন্ন ধৰণৰ ঘৰুৱা হিংসাবোৰ নোহোৱা হ'ব। গতিকে ডাক্তৰ ইঞ্জিনিয়াৰ সকলো ওলাব। আৰু ইয়াতে মই দেখিছোঁ বিভিন্ন ঠাইলৈ যাওঁ, বিভিন্ন ঠাইত গৈ যিটো পৰিৱেশ দেখোঁ তাতকৈ ইয়াতে এটা বেলেগ পৰিৱেশ দেখিলোঁ। আৰু সেইটো হৈছে শিক্ষাৰ এক আন্দোলন আৰম্ভ হৈছে এই বিশেষ অঞ্চলটোত। কাৰণ ইয়াতে আহি মই এনেকুৱা দেখিছোঁ যে ৰাস্তাৰ চাৰিওফালে কেৱল আৰু কেৱল মাত্ৰ বিদ্যালয় আৰম্ভ হৈছে। চাৰিওফালে বিদ্যালয়, বিভিন্ন ঠাইত গ'লে অন্য দোকান দেখোঁ, কিন্তু ইয়াতে বিদ্যালয় দেখিছোঁ। গতিকে বিদ্যালয়ত মানুহে কি কৰিবলৈ আহে? ল'ৰা ছোৱালীক পঢ়াবলৈ আহে, এখন সমাজ গঢ়িবলৈ আহে। মই আশা কৰিম যে এই ঠাইখনৰ পৰা যি আন্দোলন আৰম্ভ হৈছে এই আন্দোলনে সমগ্ৰ অসমক স্পৰ্শ কৰক। শিক্ষাৰে আমাৰ অসম এনেও আগৰ পৰাই জাতিষ্কাৰ সুন্দৰ, গতিকে এই সুন্দৰতা আৰু অধিক দীপ্তিমান হৈ